নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি মই খ্ৰীষ্টমাছ কেকটাছৰ ফুলগছ কেইজোপা অকণমান চাফ চিকুণ কৰি দিলোঁ, ধুই দিলোঁ। তাৰমানে ইমানেই বেছি ধূলি হৈ গৈছিলে। আমাৰ ঘৰটো একেবাৰে ৰাস্তা কাষত হোৱাৰ বাবে ফুলগছ কেইজোপা বহুত বেছি ধূলি হৈ যায় আৰু এনেকৈ মাজে সময়ে ধুই থাকিবলগীয়া হয়, অকণমান কষ্ট হয়। আৰু এই ফুলগছজোপাই মানে ডিচেম্বৰ মাহত ফুল দিয়ে খ্ৰীষ্টমাছ আহিলে মানে, আৰু সেইবাবে ইয়াক খ্ৰীষ্টমাছ কেকটাছ বুলি কোৱা হয়। আৰু এইজোপা ইমান বেছি পৰুৱা হৈ গৈছিলে, মই গোটেইখিনি ফুলগছজোপাক উঘালি পেলালোঁ। তাৰপিছত ধুনীয়াকৈ পানীৰে ধুই দিলোঁ আৰু এতিয়া নতুন মাটিত পুনৰ ৰুই দিম। আৰু এই ফুলগছজোপা ৰোৱাৰ সময়ত বেছিকৈ গোবৰ সাৰ দিব নালাগে, মাটি আৰু বালিৰ পৰিমাণটো অকণমান বেছিকৈ দিব লাগে। আৰু ইয়াক যত্ন কৰা একেবাৰে সহজ, পানী এসপ্তাহৰ মূৰে মূৰে এবাৰ দিলেই হৈ যায় আৰু বেছি সাৰৰো প্ৰয়োজন নহয়। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ কলিয়াইছে আৰু খ্ৰীষ্টমাছ আহিলে মানে ধুনীয়াকৈ ফুল দিয়ে। আৰু এয়া মই নিজে বনাই লোৱা ফ্লাৱাৰ ষ্টেণ্ড হয় আৰু ইয়াত মই ধুনীয়াকৈ সজাই থৈ দিলোঁ।